যিজন মানুহ মানে লাইনত তার আছিলে না তুমি আগতে কোৱা গাড়ীখনত কি আছিলে? গাড়ীখনত একো নাছিলে নাথাকিলে তাৰমানে সিহঁতৰ ঘৰত থব গৈছিলো আমি সি কৈছিল যে ঘৰত লৈ আহা তাৰপিছত সি ক'লে কি আমি ইফালৰ পৰা আহো গ'ল তেনেকৈ কৈছে সিহঁতৰ ঘৰটো দেখাই না গাড়ীখনত কি থব গৈছিলা তুমি? তাৰ কি তাৰ আছিলে? এপিডিএছএলৰ ৱেৰ আছিলে? এপিডিএছএল সেনেকাই হ'ব অৰ্থাৎ বিদ্যুৎ বিভাগৰ ৱেৰ আছিলে। আমাৰ যে বিদ্যুৎ বিভাগ যে আছে তাৰে দেখা মতে ৱেৰ হয়। আৰু ক'ত লৈ আহিছিলা তোমালোকে? গেছিলো আমি কলিতাপাৰা তাৰ পৰা কলিতাপাৰা ক'ৰ কলিতাপাৰা এই জাপিয়া কলিতাপাৰা তাৰ পৰা ক'ত আহিলা তোমালোকে? তাৰপিছত ইফালে আনিব দিছে আমিতো জাগাবিলাক চিনি নাপাওঁ সেনেকা আমি ইয়াতে লৈ আহিলো আমাক কৈছে ইয়াত ক'ত আনিলে? জাপিয়া এইখিনি কি বুলি বা কয় আজিহে ফাৰ্ষ্ট টাইম আহিছো আমি আপুনি ডেম্পত আনিছে? ডেম্পত আনিছা? ডেম্পত কি নমাই দিলা? কি নমাই দিলা? সিহঁতে কিবা তাৰ বিলাকো নমাই দিছে সিহঁতে নমাই দিব দিছে নমাই দিলা তাৰপিছত কি হ'ল? কোনে নমাই দিব দিছে আপোনাক? ইয়াৰে মালিক ডেম্পৰ মালিক নাম কি? নামটো আমি আজিয়ে ফাৰ্ষ্ট টাইম মই মানে গাড়ী চলাও তোমাৰ নাম কি আছিলে? ৰাজা বড়ো ঘৰ ক'ত তোমাৰ? এই হালাচা কিমান মান হ'ব ইয়াত? সেইটো মই নাজানো দাদা এনে আন্দাজত কিমান মান হ'ব আপোনাৰ মতে? সেইটো মই নাজানো কিমান হয় ভাল কাম হৈছে কি আছিলে সেইটো বেয়া কাম গাড়ীত কি আছিলে? গাড়ীত তার বিলাক আছিলে তাৰে আছিলে চৰকাৰী তার আছিলে চৰকাৰী নে সেইটো মই নাজানো কিন্তু দাদা কিন্তু তাৰ আছিলে তাৰ আছিলে আৰু কি আছিলে? তাৰে আছে অকল তাৰ ডেম্পত নমাই দিছিলা তোমালোকে তাৰপিছত কি হ'ল? তাৰপিছত আৰু ইয়াত সাংবাদিক আহিল সাংবাদিক আহিল তাৰপিছত কি হ'ল? আমাক মানে ৰাখি দিছে আমিতো একো নাজানো ইয়াতে কি কৰে কি উঠাই দিলে তোমালোকৰ গাড়ীত? আমাৰ গাড়ীত উঠাই দিছে কোনে উঠাই দিলে? মালিক ডেম্পৰ মালিকে কিন্তু কি কৈছিলে? মোৰ নাম শ্ৰী পিংকু বড়ো পিংকু বড়ো ঘৰ ক'ত আছিলে? মোৰ ঘৰ হেলাচা বৰচুপা আচলতে এখন সেইটোৱে আমাক এইটো উঠাব দিছিলে হীৰকৰ ঘৰত লৈ যাব দিছিলে হীৰকৰ ঘৰ ক'ত হয়? হীৰকৰ ঘৰ তেখেতে কৈছিলে হীৰকে কি কাম কৰে? হীৰকে তাৰ সেইটোৱে মেইন মানে ঠিকাদাৰৰ তলৰ আন্ধাৰত কাম কৰে নেকি তাৰপিছত সেইটো কাম কৰাতে এনেকা ফোন কৰিলে নেকি ইফালে তাৰপিছত গাড়ীখনত উঠাই লৈ আহা তাৰপিছত উঠাই লৈ আহা বুলি গাড়ীত কি উঠালে আহিব দিছে? এইটো আপুনি চৰকাৰী তাৰ বুলি গম পায়নে? সেইটোতে কাম কৰি থকা চৰকাৰী তাৰ বুলি গম পায় চৰকাৰী তাৰ এপিডিএছএলৰ তাৰ হয় তেখেতৰ ঘৰতে যাব না এপিডিএছএলৰ ৱেৰ হয় এপিডিএছএলৰ ৱেৰ হয় বুলি জানে আপুনি? জিঅ' চেল বুলি কয় জিঅ' চেলৰ পৰা জিঅ' চেল কি নহওক এপিডিএছএলৰ ৱেৰ হয় তাৰপিছত কি হ'ল ক'ত লৈ আহিব দিছে? কি কয় হীৰকৰ তাৰপিছত এতিয়া ৰখাই কিনে সিহঁতে যেতিয়া গাড়ীখন আহি পোৱাৰ পিছত ইফালে সোমাই দিছে ইফালে সোমাই দিয়াৰ পিছত মই তাতে নামি পিছত তাৰপিছত মোবাইল কথা পাতি আছো তাৰপিছত ভিতৰত সিহঁতে কি কাম কৰি আছে ডেম্পত তাৰপিছত তাতে কৰিছে তাৰপিছত আহি পেলাই লাগিলে আপোনালোকে আহি পেলাই তাৰপিছত এনেকে হোৱা দিব লাগিলে আচলতে চৰকাৰী তাৰ হোৱাৰ বাবে এনেকুৱা হোৱা লাগিছে আপোনালোকে ডেম্পত লৈ আহিছিলে হীৰকৰ কথা শুনি গাড়ীখন ৰাইজে আবদ্ধ কৰিছে তাৰপিছত মইতো নাজানো আপোনালোকক যে পঠালে কোনে পঠালে কেনেকে পঠালে মানে হীৰকে মাতিলে এতিয়া ঠিকেদাৰ তাৰ ঘৰত বোলে পেলাব তাৰপিছত আমি সেনেকাকে লৈ আহিছিলো বস্তুটো সিও লৈ আহিলে তাৰপিছত আহি কেনে সি ডাইৰেক্টলি ইয়াতে সোমাই দিছে দিয়াৰ পিছত সিয়ে নাইকিয়া হৈ থাকিলে এতিয়া আমি কি জানো এতিয়া পলাই গ'ল এতিয়া পলালে নেকি কিমান মান হ'ব তাৰ কিমান ওজন কিমান মান হ'ব এইটো নাজানো সেইটোতো নহয় কিন্তু কাটিলে ইয়াতে কাটিলে নেকি মই নাজানো তাৰপিছত সেইটো মেৰুৱাইছিলে ডেম্পৰ মালিকো জড়িত আছে মালিকটো তাতে আৰু জড়িত নাই মোৰ ডেম্পৰ মালিকো জড়িত আছে এইটো একচুৱেলি থাকিব এইটো তাতে আছে তাতে যদি কিনিব পাৰে তেনেহলে কিহৰ কাৰণে সেনেকা হ'ব কিনিব পাৰিছে যদি সেইটো থাকিবই লাগিব যদি কিনিব নোৱাৰে তেনেহলে যদি মই নাৰাখো এইটো বস্তুটো ইনলিগেলি বস্তু কেনেকে নামাব এইটো বৰ লজ্জাজনক কথা আছিল যিহেতু অসমত চোৰ আৰু ড্ৰাগছ ভাঙৰ ওপৰত অসমখন নানান ধৰণৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ধৰি আছে আৰু আজি কিছু সময়ৰ আগত মোক কল যোগে দুজনমান ল'ৰাই মোক ক'লে যে আমাৰ ইয়াতে গাড়ী এখন ধৰিছে ৰাইজে আহকচোন সেই মৰ্মে মই আহিলো আহি দেখিলো
যে তাৰ ভৰ্তি এপিৰিচিয়েল তেওঁলোকে জিএমচি বুলিও কয় যদি গুৱাহাটীৰ পৰা ইয়াত চুৰ কৰিব আহিছে ইয়াত তেওঁলোকক ডেম্পোৰ মালিকৰ তাত দিছে ডেম্পোৰ মালিক আমাৰ স্থানীয় মালিক আব্দুল আলী নেকি তেখেতৰ নাম আব্দুল আজিজ নেকি আব্দুল আলী বুলি আমি গাঁৱত গম পাওঁ কি নাম হয়তো তেখেতে জানিব ডেম্পোৰ মালিকত আপোনালোকে সাংবাদিকে হয়তো তাত উদ্ধাৰ কৰিছে গাড়ীখন এতিয়া সাংবাদিকক আমি ধন্যবাদ জনাইছো আৰু ইয়াৰ উত্তৰ অতি সোনকালে এই যেহেতু ৰাইজে কৰক্ত কৰিছে তেওঁলোকক ৰাইজে ধৰি থৈছে হাজো আৰক্ষী আহি এই চুৰৰ হাজোত আৰু জাপিয়া অঞ্চলত যি চুৰ হৈছে যিমান ধৰণৰ চুৰ সোমাই আছে ইয়াত মছজিদৰ পইচা নিছে মন্দিৰৰ পইচা নিছে ইয়াত চাইকেল চুৰি কৰিছে বাইক চুৰি কৰিছে চোৰৰ মানে এইটো এটা বৃহৎ অলপ দিন আগতে আপোনালোকৰ মছজিদৰ পৰাও আমাৰ মছজিদৰ পৰাও চুৰ কৰিছে আজি 3-4 দিন আগত এইটো এটা বৃহৎ ডাঙৰ গ্যাং আছে এই গ্যাংটো চক্ৰ মানে বৃহৎ ডাঙৰ চক্ৰ ইয়াত হয়তো বহুত কেছত জড়িত হ'ব যদি ভাল উচিত তদন্ত কৰে তামা চুৰিৰ পায় নানান ধৰণৰ চোৰ ইয়াত আছে এওঁলোকক ভাল তদন্ত আৰক্ষীয়ে কৰিব লাগে আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস আছে হাজো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকা ছাৰৰ ওপৰত আমাৰ বিশ্বাস আছে তেওঁ উচিত তদন্ত কৰি হাজোবাসী ৰাইজ জাপিয়াবাসী ৰাইজক এটা ন্যায় দিয়ে বুলি আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত